নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। আছাম পেট্ৰ'কেমিকেলছ লিমিটেড ৰিকুৱাৰমেণ্ট 3টা পোষ্ট ওলাইছে, অনলাইন এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো হ'ল 6 তাৰিখ 9 মাহ 2024। আছাম পেট্ৰ'কেমিকেল লিমিটেড হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট অফ 3 ডেপুটি মেনেজাৰ এণ্ড এছিষ্টেণ্ট মেনেজাৰ পোষ্ট। 3টা ডেপুটি মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰ পোষ্ট ওলাইছে। কি ৰিকুৱাৰমেণ্ট লাগিব? ডেপুটি মেনেজাৰৰ এটা পোষ্ট আছে, স্কেল অফ গ্ৰেড পে 14,500 আৰু PV 30,000 পৰা 1,10,000 ভিতৰত হ'ব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন BTech ইন মেকানিকেল বা কেমিকেল ইঞ্জিনিয়াৰিঙত BTech কৰা হ'ব লাগিব, মেকানিকেল বা কেমিকেলত। এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 6 years পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন প্লেণ্ট অপাৰেশ্যন বা প্ৰজেক্ট এক্সিকিউশ্যন, out of which 2 years should be next lower level managerial role। 6 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব, লগতে 2 বছৰৰ লোৱাৰ লেভেল মেনেজমেণ্ট কাম কৰা হ'ব লাগিব। এজ লিমিট 40 বছৰতকৈ তলত হ'ব লাগিব। এছিষ্টেণ্ট মেনেজাৰ 2 নম্বৰ পোষ্ট, এছিষ্টেণ্ট মেনেজাৰ প্ৰডাকশ্যনৰ পোষ্ট আছে 2টা। স্কেল অফ পে গ্ৰেড পে 13,900, PV হ'ব 30,000 পৰা 1,10,000 ভিতৰত। ইয়াৰ কোৱালিফিকেশ্যন লাগিব BE বা BTech ইন মেকানিকেল কেমিকেল ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। BE বা BTech কৰা হ'ব লাগিব মেকানিকেল বা কেমিকেল ইঞ্জিনিয়াৰিঙত। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এজ লিমিটটো 35 মেক্সিমাম এজ 35 বছৰ, 18 বছৰ বা 35 বছৰৰ ভিতৰত বয়সটো হ'ব লাগিব। তাৰপৰা এজ ৰিলেক্সেশ্যন আপাৰ এজ ৰিলেক্সেড বা 5 বছৰ, SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে, OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে। তাৰপিছত এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 250 টকা, OBC কাৰণে 150 টকা। এইবোৰ চব অনলাইন মোডত দিব পাৰিব। বেংক চাৰ্জ থাকিব, নহ'লে কিবা থাকিব। 250 টকাতকৈ বেছি হ'বগৈ বা 150 টকাতকৈ বেছি হ'বগৈ। ভিডিঅ'টো ইমানে আছিলে। যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।